Hi, namaskar and welcome to my YouTube channel again, guys. আৰু আজি হৈছে 16 তাৰিখ 16 নৱেম্বৰ আজি ৰাতিপুৱা 1 মিনিট মানৰ আগত মামাৰ ফলৰ পৰা এটা আপডেট পালো আৰু সেই আপডেটটো হৈছে মানে অসম পুলিচৰ বিষয়ে আৰু যিসকল ব্যক্তি অসম পুলিচৰ কাৰণে ৰেডি হৈছে তেওঁলোকৰ কাৰণে বহুত ভাল খবৰ আহি গ'ল আৰু এতিয়া আজি দেখিবলৈ পাইছে মোৰ বেকগ্ৰাউণ্ডটো অলপ জংঘলত কাৰণ কিয় ফিল্ডত বহুত ল'ৰা ছোৱালী ফুটবলৰ প্ৰেক্টিছ কৰি আছে আৰু মই ফুটবল প্ৰেক্টিছ কৰিবলৈ ওলাই আহিলোঁ ভাটিবেলা ফুটবল খেলোঁ মৰ্ণিং কেতিয়াবা মন গ'লে ৰানিং কৰোঁ কেতিয়াবা ৰানিং নকৰোঁ আৰু আজি ৰাতিপুৱা গ'লোঁ বাৰু আৰু এতিয়া ইভিনিং ওলাই আহিলোঁ ফুটবল প্ৰেক্টিছ কৰিবলৈ আৰু আপডেটটো হৈছে কি অসম পুলিচক লৈ হিমন্ত মামাৰ ফেচবুক পেজত পালোঁ এটা ধুনীয়া আপডেট আমাৰ কাৰণে দিলে আৰু সেই আপডেটটো হৈছে অসম পুলিচক লৈ সো ভিডিওটো দেৰি নকৰোঁ বলো ষ্টাৰ্ট কৰোঁ সো ভিডিওৰ কোৱালিটি অলপ এডজাষ্ট কৰি ল'ব আজি বহুতো বেকগ্ৰাউণ্ডত গোটেই জংঘল দেখিবলৈ পাই আছে আৰু মই য'ত প্ৰেক্টিছ কৰোঁ তাতে গোটেই জংঘলে হয় জংঘলৰ মাজত প্ৰেক্টিছ কৰোঁ আৰু জংঘলৰ মাজতে যিটো আমাৰ ধুনীয়াকৈ প্লেগ্ৰাউণ্ড এটা আছে আমি নিজে বনাই লৈছোঁ আমাৰ সৰু ভাইটিসকলে ফুটবল প্ৰেক্টিছ কৰি আছে আৰু মই ভিডিঅ'টো বনাই হোৱাৰ পিছত প্ৰেক্টিছ কৰিম আৰু আপডেটটো হৈছে কি অসম পুলিচক লৈ 4000 নতুন ভেকেঞ্চি লৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী অৰ্থাৎ সকলোৱে মামা বুলি মাতোঁ তেওঁৰ ফেচবুক পেজত এটা ধুনীয়া আপডেট পালোঁ আৰু সেই আপডেটটো পাইছোঁ আপোনালোকক মই ভিডিঅ'ৰ এই ছাইডত দেখুৱাই দিছোঁ চাব মই তাতে দেখুৱাই দিছোঁ আৰু মই পঢ়ি দিছোঁ আপোনালোকে চাই ল'ব পাৰে ভিডিঅ'টো ষ্টপ কৰিলে আপোনালোকে চাব পাৰে মই ভিডিঅ'ৰ ছাইডত লগাই দিছোঁ চাই লওক আৰু লগতে মই পঢ়ি দিছোঁ ভিডিঅ'ৰ ছাইডত লগাই দিছোঁ সেই মামাৰ ফেচবুক পেজত দিয়া সেই নটিচটো আপডেটটো আৰু আপোনালোকক ভিডিঅ'ৰ ছাইডত লগাই দিছোঁ চাই ল'ব আৰু মই পঢ়ি দিছোঁ ইয়াতে লিখা আছে কি 1 লাখ নিযুক্তিৰ লক্ষ্যক অতিক্ৰম কৰি অসমৰ যুৱ সমাজৰ বাবে 2 লাখাধিক সুযোগ সৃষ্টিৰ প্ৰতিশ্ৰুতিৰ দিশে আমি আগবাঢ়িছোঁ অসমৰ যুৱক যুৱতীৰ বাবে আন এক আশা আৰু নিযুক্তি লাভৰ বাৰ্তা কঢ়িয়াই আহি আছে অসম আৰক্ষীত 4000 নতুন চাকৰি সো আপোনালোকে দেখিলে আৰু মই পঢ়ি শুনাল আপোনালোকক হয়তো নৱেম্বৰ নহ'লে ডিচেম্বৰ লাষ্টত আহিব পাৰে ভেকেঞ্চিটো সো আপোনালোকে ৰানিংটো নেৰিব প্ৰেক্টিছ কৰি থাকক এক্সাৰচাইজ কৰি থাকক লগতে পঢ়া শুনাটো কৰি থাকিব আৰু আপডেটটো আছিলে আজি ইমানে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু খুবেই বহুত ভাল লাগিছে যিসকলে যোগদান কৰিবলৈ আমাৰ অসমৰ জোৱান বুলি ক'ব লাগিব এতিয়া জোৱানসকল সঁচাকৈ মামাৰ পোষ্টটো ৰখি আছে আমাৰ অসম আৰক্ষীৰ পোষ্টত জইন হ'বলৈ সো আমাৰ কাৰণে চিন্তা কৰিছে বহুত চিন্তা কৰি আমাক 4000 ভেকেঞ্চি আমাৰ কাৰণে মুকলি কৰি দিব আমি ধুনীয়াকৈ প্ৰেক্টিছ কৰিব লাগে ৰানিং কৰিব লাগে আৰু মামাই প্ৰতিটো ইলেকশ্যনৰ প্ৰগ্ৰামত গৈ তেওঁ কৈ থাকে যে তোমালোকে ৰানিং কৰি থাকা হয়তো নৱেম্বৰ নহ'লে ডিচেম্বৰ লাষ্টৰ ফালে ভেকেঞ্চি ওলাব বুলি কৈ থাকে সো আপোনালোকে ৰানিং কৰি থাকিব প্ৰেক্টিছ কৰি থাকিব আৰু ভিডিঅ'টোৰ আজি আপডেট ইমানেই আছিলে লগ পাম নেক্সট এটা ভিডিঅ'ত আজিলৈ ইমানে আৰু মই এতিয়া ফুটবল প্ৰেক্টিছ কৰোঁগৈ সো ভিডিঅ'টো ইমান দেৰিলৈ চোৱাৰ বাবে বহুত ধন্যবাদ সো থেংক ইউ